নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ফাইনেলি বহুতে ভাল খবৰ আহি গ'ল আপোনালোকৰ মাজলৈ। যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 ৰিজাল্ট নিদিয়া আগতীয়াকৈ অফিচিয়েল কাটঅফৰ লিষ্ট আহি গ'ল। ফলাফল ফেব্ৰুৱাৰী কোন তাৰিখে ঘোষণা কৰিব সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। লগতে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ জৰিয়তে পাই থাকিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক দুটামান কথা কৈ লওঁ। যদি আপোনালোকে ভিডিঅ'টো চাবলৈ আহিছে তেন্তে স্কিপ নকৰিব, শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 পৰীক্ষা দিছিল তেওঁলোকৰ বাবে একদমেই ভাল খবৰ। আৰু আপোনালোকলৈ বেছি দিন নাই আৰু অতি শীঘ্ৰেই আপোনালোকৰ ফেব্ৰুৱাৰী মাহত ৰিজাল্ট ঘোষণা কৰিব। হয়তো মে' মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব। আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। যিসকলে ভাবি আছিল যে মোৰ ৰিজাল্ট আহিব, ভাল হ'ব, তেওঁলোকে এতিয়াৰ পৰাই ভাইবা আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰক। চিন্তা নকৰিব আপোনালোকে। যিসকলে OMR শ্বীট আৰু এনচুৱাৰ শ্বীটৰ লগত মিলাইছিল তেওঁলোকে হয়তো ভাবিছে যে মোৰ ৰিজাল্টটো ভালেই হ'ব। তেওঁলোকে এতিয়াৰ পৰাই আৰম্ভ কৰক আৰু বেছি দিন নাই। ফেব্ৰুৱাৰী মাহৰ যদি ৰিজাল্ট দিয়ে তেতিয়াহ'লে আপোনালোকৰ ভাইবাৰ কাৰণে বেছি দিন নাথাকিব। সেইকাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক। যদি ফেব্ৰুৱাৰী মাহত বা মাৰ্চ মাহত যদি ৰিজাল্টটো ঘোষণা কৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ এপ্ৰিল মাহতে আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইবা বা ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব এপ্ৰিল মাহত। সেইকাৰণে আপোনালোকৰ ওচৰত বেছি সময় নাই। সেয়ে আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰক। আৰু লগতে আপোনালোকৰ ৰিজাল্ট যেতিয়া ঘোষণা কৰিব ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ বা প্ৰথম মাৰ্চ মাহত প্ৰথম সপ্তাহতে যদি ৰিজাল্টটো ঘোষণা কৰে তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্টৰ অফিচিয়েল কাটঅফৰ লিষ্টখন ৰিজাল্ট দিয়াৰ কিছুদিনৰ পাছত আপোনালোকৰ সেইখন ৱেবছাইটৰ যোগেদি প্ৰেৰণ কৰা হ'ব। আপোনালোকে ভালকৈ চাই ল'ব পাৰে। খালি আপোনালোকে ধৈৰ্য সহকাৰে থাকক, ৰিজাল্টটো ঘোষণা কৰিবলৈ দিয়ক। তাৰপিছত আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। সেইকাৰণে আপোনালোকে যিমান পাৰে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰক। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি আপোনালোকে পাব। আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টখিনি ভালদৰে আপোনালোকে দিব। বহুতে হয়তো বেয়া বেয়া কমেণ্ট কৰে, তেওঁলোকক কৈছোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে নিজে ভাবিব, তাৰপিছতহে আপোনালোকে কমেণ্ট কৰিব। যদি বেয়া বেয়া কমেণ্ট কৰে হয়তো আপোনালোকে চেনেলটো ভিডিঅ'খিনি নোচোৱাই ভাল। সেইকাৰণে আপোনালোকে চাই চিতি কমেণ্ট কৰিব। সেয়েহে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ।